নমস্কাৰ জনাইছোঁ মোৰ ইউটিউব চেনেল দীপাংকৰ শইকীয়া যিসকলে মোৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেওঁলোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এইখিনিতে মই আপোনালোকক জুলাই মাহৰ এক্সেছ বাৰ্ছৰ ক্লাছৰ আপডেট দিব ওলাইছোঁ। এক্সেছ বাৰ্ছৰ ক্লাছ হ'বলৈ গৈ আছে 7 জুলাই গুৱাহাটীত, 9 জুলাইত এটা এক্সেছ বাৰ্ছৰ বাৰ্ছ হ'ব তিতাবৰত, 10 জুলাই তাৰিখে এক্সেছ বাৰ্ছৰ ক্লাছ হ'ব তিতাবৰ, 12 জুলাই তাৰিখে এক্সেছ বাৰ্ছৰ ক্লাছ আৰু ছেশ্যন দিয়া হ'ব যোৰহাট, 14 জুলাই তাৰিখে এক্সেছ বাৰ্ছৰ ক্লাছ আৰু ছেশ্যন হ'ব গোলাঘাট, 16 জুলাই তাৰিখে এক্সেছ বাৰ্ছৰ ক্লাছ হ'ব শিৱসাগৰ, 17 জুলাই তাৰিখে এক্সেছ বাৰ্ছৰ ক্লাছ হ'ব নাজিয়াত, 18, 19, 20 মই থাকিম ডিব্ৰুগড়ত। যিসকলে মোৰ লগত এক্সেছ বাৰ্ছৰ ক্লাছ কৰিব বিচাৰে বা এক্সেছ বডি প্ৰচেছ বা এক্সেছ বাৰ্ছৰ ছেশ্যন ল'ব বিচাৰে, ৰেজিষ্ট্ৰেশ্যন চলি আছে, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে। এইখিনিতে মই আপোনালোকক জনাব বিচাৰোঁ যে এক্সেছ বাৰ হয় কি। বহুতে সুধি থাকে যে এক্সেছ বাৰ হৈছে এটা স্পৰ্শ চিকিৎসা য'ত 32টা পইণ্ট থাকে আৰু সেই 32টা পইণ্টত টাচ কৰি এক্সেছ বাৰ্ছ ৰান কৰা হয়। এজন মানুহ যদি শাৰীৰিক সমস্যা হওক, মানসিক সমস্যা হওক, মানি ব্লকেজেছ হওক, ৰিলেশ্যনশ্বিপৰ কিছু প্ৰব্লেম হওক বা ল'ৰা ছোৱালী পঢ়া শুনাত যদি অমনোযোগিতা হয়, তেওঁলোকক যদি এক্সেছ বাৰ ৰান কৰা হয় তেতিয়াহ'লে তেওঁলোকৰ সকলো সমস্যা দূৰ হৈ যায়। এইখিনিতে মই আপোনালোকক এটা কথা জনাব বিচাৰোঁ যে এক্সেছ বাৰ্ছৰ ক্লাছ আমাৰ এদিনীয়া হয়, য'ত আগবেলা থিয়ৰী আৰু পাছবেলা প্ৰেক্টিকেল হয়। আৰু এক্সেছ বাৰ শিকাৰ পাছত আপোনালোকে এখন ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেট পাব, য'ত আপোনালোকে প্ৰেক্টিচনাৰ হিচাপে কাম কৰিব পাৰিব। আজি এই মুহূৰ্তত এখন ঘৰত এজন এক্সেছ বাৰ্ছৰ প্ৰেক্টিচনাৰ থকাটো বহুত জৰুৰী হয়, যিহেতু বহুত মানুহে নাজানে এক্সেছ বাৰ্ছৰ বিষয়ে। আৰু আপোনালোকক আৰু এটা কথা জনাব বিচাৰোঁ যে এক্সেছ বাৰ্ছ শিকি মোৰ জীৱনত যথেষ্ট পৰিৱৰ্তন হৈছে আৰু মই জীৱনত যেনেকুৱা ধৰণৰ যি বিচাৰি আছোঁ সকলোবোৰ পাবলৈ আৰম্ভ কৰিছোঁ। আৰু আপোনালোকেও যদি আপোনালোকৰ লাইফত সকলো বস্তু পাব বিচাৰে তেতিয়াহ'লে এক্সেছ বাৰ্ছৰ এটা ক্লাছ আপোনালোকে জইন হ'ব পাৰে, আপোনালোকৰ লাইফটো পৰিৱৰ্তন কৰিব পাৰে। ধন্যবাদ।